ওয়েলকাম টু মাই চ্যানেল আদিজ্ঞান। কি খবৰ? সকলো ভালেই আছে? আশা কৰোঁ ভালেই থাকিব। ঠিক আছে, আমি আজি নতুন এটা বিষয় অলপ আলোচনা কৰিম, মানুহৰ পৰিপুষ্টি। মানুহৰ পৰিপুষ্টিনো কি? আমি সকলোৱে খাদ্য খাওঁ, নহয় জানো? খাদ্য লাগিবই, নহ'লে কি হয়, দৈনন্দিন কামবিলাক কৰিব নোৱাৰোঁ ভালদৰে, নহয় জানো? গতিকে আমাৰ কি হয়, খাদ্য লাগিবই। ঠিক আছে, এতিয়া পৰিপুষ্টিনো কি হয় চাওঁ। আমি খাদ্য খাওঁ, খাদ্যত কিছুমান কি হয়, পুষ্টি দ্ৰব্য থাকে, আৰু এই পুষ্টি দ্ৰব্যবোৰ কি হয়, দেহে গ্ৰহণ কৰিব লাগিবই, নহয় জানো? খাদ্য গ্ৰহণ কৰাৰ লগে লগে খাদ্যত থকা পুষ্টি দ্ৰব্যখিনি কি হয়, দেহে গ্ৰহণ কৰিব, আৰু গ্ৰহণ কৰি কি হয়, এইবোৰ লগালগ ব্যৱহাৰ লগে লগে কি হয়, ব্যৱহাৰৰ উপযোগী কৰি তোলে। এই যোনটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ, পৰিপুষ্টি বুলি কওঁ। ঠিক আছে, এতিয়া পাচন তন্ত্ৰ কি? খাদ্য পাচনৰ লগত জড়িত অংশখিনি, খাদ্যৰ পাচনৰ লগত যোনখিনি অংশ জড়িত হৈ থাকে, সেই অংশখিনিক একেলগে আমি কি বুলি কওঁ, পাচন তন্ত্ৰ বুলি কওঁ। এতিয়া পাচন তন্ত্ৰ, আমি এতিয়া খাদ্য খাওঁ, খাদ্য কিহেৰে খাওঁ? মুখেৰে খাওঁ, নহয় জানো? তাৰপিছত কি হয়, এই খাদ্যখিনি আমাৰ বিভিন্ন অংগৰ মাজেৰে গৈ যায়, আৰু কি হয়, এটা সময়ত সেইখিনি আকৌ কি হয়, ওলাই যায়। সেইখিনিনো কি হয়, সেইখিনিৰ ওপৰত আমি আজি পঢ়িম। এতিয়া কি হয়, এই পাচন তন্ত্ৰ কি তোমালোকে জানিলা? এতিয়া পাচন অংগবোৰক কি হয়, দুটা ভাগত ভাগ কৰা হৈছে। কি কি? পাচন নলী আৰু কি হয়, পাচক গ্ৰন্থি। দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে কি, পাচন নলী আৰু কি হয়, পাচক গ্ৰন্থি, এলিমেণ্টাৰী কেনেল এণ্ড ডাইজেষ্টিভ গ্লেণ্ড। এতিয়া চোৱা, এই পাচক নলী যোনখিনি, পাচক নলী কেনেকুৱা, কোন ডোখৰত আৰম্ভ হৈছে, ক'ত শেষ হৈছে, এইখিনি আমি জানিব লাগিব। পাচক নলী আৰম্ভ হৈছে কি, এইজনৰ পাচক নলী আৰম্ভ হৈছে ক'ত, মুখত, আৰু শেষ হৈছে ক'ত, পায়ু। এই দুটা অংশ মনত ৰাখিবা, ক'ত আৰম্ভ হৈছে, ক'ত শেষ হৈছে, আৰু তাৰ মাজৰখিনি আমি পঢ়ি যাম, পঢ়াৰ লাহে লাহে কি হয়, বুজি যাম। ঠিক আছে, এতিয়া পাচক নলীত কি হয় চোৱা, ই এটা নলী য'ত কি হয়, আমাৰ খাদ্য বস্তুখিনি যাৰ মাজেৰে যায়। ঠিক আছে, তাত কি হয়, পাচন হয়। ঠিক আছে, এতিয়া আৰম্ভ কথা, কিবা এটা বস্তু তুমি খালা, কি হয়, প্ৰথমে মুখেদি সোমোৱালো, নহয় জানো? মুখেৰে সোমোৱাৰ লগে লগে কি হয়, ইয়াৰ ভিতৰত আকৌ কিছুমান বিভিন্ন কি হয়, অংগ আছে, নহয় জানো? ইয়াৰ ভিতৰৰ অংশখিনি কি হয়, আমাৰ মুখগহ্বৰত কি থাকে, তোমালোকে জানাই, দাঁত, হনু, জিভা, নহয় জানো, এইখিনি থাকে। তাৰপিছত আহিলে টেটু বা কি হয়, গ্ৰসনি বুলি কোৱা হয়। ৰাখিবা, এই যোনটো টেটু বা গ্ৰসনি আছে, তাত কি হয়, খাদ্য নলীডাল আৰু শ্বাস নলীডাল দুইৰে কি হয়, তাতেই লগ হৈছে, সেইডোখৰতে লগ হৈছে, মনত ৰাখিবা। তোমালোকে চাবাচোন, কেতিয়াবা খাই থাকোঁতে পটককৈ কি হয়, কাহ আহিলে বা হাঁচিয়ালে কি হয়, নাকেৰেও কিবা খাদ্য ওলাই যায়, তাতেই গম পালোঁ যে কি হয়, এই যোনখিনি খাদ্যৰ এই শ্বাস নলীডাল আৰু কি হয়, আমাৰ খাদ্য নলীডাল এইডোখৰত কি হয়, লগ লাগিছে। ঠিক আছে, এতিয়া তাৰপিছত আহিলে গ্ৰাস নলীডাল কি হয়, তাত কোনো ধৰণৰ পাচন নহয়, মনত ৰাখিবা, গ্ৰাস নলীত কোনো ধৰণৰ পাচন নহয়। ঠিক আছে, তাৰপিছত আহিলে পাকস্থলী সকলোৱে জানা, গোটেই তাত কি হয়, যথেষ্টখিনি পাচন হয়। ইয়াত আমাৰ বিশেষকৈ প্ৰটিন পাচন হয়। তাৰপিছত আহিলে ক্ষুদ্ৰান্তৰত কি হয়, ইয়াত গোটেই পাচনখিনি ক'ত হয়, ক্ষুদ্ৰান্তৰত প্ৰধানকৈ হয়। তাৰপিছত আহিলে বৃহদান্তৰ অকল পানীখিনি শোষণ কৰে, আৰু পায়ু কি হয়, আমাৰ খাদ্যখিনি যোনখিনি অলাগতীয়াল খাদ্যখিনি বাহিৰ কৰে। ঠিক আছে, এইখিনিৰ ওপৰত আমি অলপ এতিয়া ডিটেইলছ পঢ়িম। এতিয়া চোৱা, পাচন নলী আমি যেতিয়া খাদ্য গ্ৰহণ কৰিলোঁ, খাদ্য চুবালোঁ, দাঁতেৰে চুবোৱাৰ পাছত কি গুৰি হ'ল, নহয় জানো? গুৰি হোৱাৰ পাছত কি হ'ব, এতিয়া এই গুৰি এতিয়া কি হয়, আমাৰ গম পোৱা যায়, ইয়াত মই কিছুমান দিছোঁ, দেখিছানে? আৰু এটা কথা মনত ৰাখিবা, তোমালোকৰ এই উৎসেচক মানে কি জানিব লাগিব, এইখিনি জনাৰ আগত আৰু এটা কথা জানিব লাগিব, উৎসেচকনো কি, এনজাইম কি হয়নো? ই কি হয়, কিছুমান জৈৱ অনুঘটক হয়, গম পাইছানে? এইবোৰে কি কৰে, এই জটিল যোনখিনি খাদ্য, আমি যদি খাদ্য গ্ৰহণ কৰিলে কিন্তু জটিল অৱস্থাত থাকে, সেই জটিল খাদ্যখিনি কি কৰে, ই সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে বা পৰিৱৰ্তন কৰে। ই কি হয়, জটিল খাদ্য ই কি কৰিব পাৰে, সৰল কৰিব পাৰে। এই অনুঘটকবোৰক আমি কি বুলি কওঁ, উৎসেচক বুলি কওঁ। এই অনুঘটকবোৰকে আমি উৎসেচক বা এনজাইম বুলি কওঁ। এই যোনটো প্ৰক্ৰিয়া, ইয়াত ইহঁতৰ ভূমিকা যথেষ্টখিনি আছে, গম পাইছানে? এতিয়া ক'ত কি হয়, তোমাৰ পাচন গ্ৰন্থি ক'ত নিখন হয়, সেইখিনি মই একেলগে বুজাই দিম। এতিয়া মুখেৰে চুবালোঁ, দাঁতেৰে চুবোৱাৰ পাছত কি হ'ল, সেইখিনি কি
কি হয় ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান দানলৈ ৰূপান্তৰিত হ'ল আৰু সেইখিনি কি হ'ব এতিয়া সেইখিনি কি হ'ল তাত আমাৰ লালতি গ্ৰন্থি তোমালোকে জানা লালতি গ্ৰন্থিৰ সহায়ত কি হয় সেইখিনি তোমাৰ লগত মিক্স হ'ব লালতি গ্ৰন্থিত কি থাকে জানানে লালতি এমাইলোজ বুলি কি হয় এই এনজাইম বিট থাকে লালতি এমাইলোজ এই লালতি যোনটো এমাইলোজ ই কি কৰে জানানে তাত যোনখিনি আমাৰ চেতসাৰ আছিল সেই চেতসাৰখিনি কি কৰিব গ্লুকোজলৈ ৰূপান্তৰিত কৰাত সহায় কৰে চেতসাৰখিনি কি কৰিব গ্লুকোজলৈ ৰূপান্তৰিত কৰাত সহায় কৰে ঠিক আছে ভাঙি দিয়ে এতিয়া নেক্সট আহি গ'ল কি আমি লালতি গ্ৰন্থি তাতে হৈ গ'ল ঠিক আছে একেলগে কৰি গৈছো ইয়াৰ লগত ইয়াতে একেলগে কৰি গৈছো আমাৰ মুখ হৈ গ'ল লালতি গ্ৰন্থি হৈ গ'ল এই মুখৰ পৰা একেলগে হ'ব দুটা বস্তু মুখ আৰু মুখৰ লগত কি হয় লালতি গ্ৰন্থি তাত তোমাৰ ইয়াতে কি হয় গোটেই লালতি গ্ৰন্থিখিনি কি কৰে কিনি আছে তাৰপিছত আহিলে টেটটো বা প্ৰসনি আছে সেইটো কি হয় শংকু আকৃতিৰ হয় আৰু ইয়াত কি হয় খাদ্য নলী আৰু শ্বাস নলীৰ দুটা কি হয় তাত জইন থাকে ঠিক আছে এতিয়া গ্ৰাফ নলী মই কৈছে যে য'ত কি হয় পাচনৰ কোনো ক্ৰিয়া সম্পন্ন নহয় ইয়াত কি হয় এডাল কোনো পাচনৰ ক্ৰিয়া সম্পন্ন নহয় আৰু এটা ইয়াত এতিয়া কি হয় যোনটো পাকস্থলী তাৰপিছত এই গ্ৰাফ নলীদি কি হয় খাদ্যখিনি যাব মুখৰ পৰা কি হয় গ্ৰাফ নলীদি গ'ল গৈ ক'ত পৰিব পাকস্থলী পৰিব এই পাকস্থলীনো কি এতিয়া পাকস্থলীত কি থাকে জানানে পাকস্থলী এনেকুৱা হয় এটা মুনা হয় য'ত কি হয় তোমাৰ ই এটা নিৰ্দিষ্ট পৰিৱেশতহে কামখিনি কৰিব পাৰে পাকস্থলীৰ ভিতৰত এটা গড় লৈ দিয়ে এটা মানে কি হয় তোমাৰ এটা পৰিৱেশ সৃষ্টি কৰে কিহৰ পৰিৱেশ জানানে এচিডৰ এটা পৰিৱেশ সৃষ্টি কৰে কিহে এই HCl হাইড্ৰক্লৰিক এচিড যোনটো হাইড্ৰক্লৰিক এচিড এটা পৰিৱেশ হয় সৃষ্টি হয় য'ত কি হয় জানানে এই হাইড্ৰক্লৰিক এচিডৰ যদি পৰিৱেশটো সৃষ্টি নহল দেন তেতিয়া কি হয় এই ইয়াত যোনটো উৎসেচক আছে পেপচিন নিখৰণ কৰে যোনটো পাকস্থলী গ্ৰন্থি আছে এই মই কৈছো যে পাকস্থলী গ্ৰন্থি এই পাকস্থলী গ্ৰন্থিত কি হয় পেপচিন নিখৰণ হয় আৰু এই পেপচিনে কি কৰে প্ৰটিন কি হয় খিনি ভাঙে অৰ্থাৎ প্ৰটিন বিশ্লেষিত উৎসেচক হৈছে কি পেপচিন আৰু এই পেপচিনে কি কৰিব জানানে প্ৰটিন খিনি যদি খাদ্য থকা প্ৰটিন সেইখিনি কি ভাঙি পেলাব ঠিক আছে পৰিৱেশটো কি হ'ল এটা মই ধৰিলো এইটো যেনিবা পাকস্থলী এই পাকস্থলীত কি হ'ল হাইড্ৰক্লৰিক এচিড আছে থাকিবই লাগিব কাৰণ কিয় নহ'ব পেপচিনে কাম কৰিব নোৱাৰিব ঠিক আছে গতিকে ইয়াত কি হয় পেপচিনেও কাম কৰিব পেপচিনে কি কাম কৰিব প্ৰটিন যোনখিনি আছিলে প্ৰটিন সেইখিনি কি হয় টুকুৰা টুকুৰকৈ ভাঙি পেলাব সৰু সৰু কিছুমান ভাঙি পেলাব প্ৰটিনখিনি ভাঙি পেলাব পেপচিনে এতিয়া চোৱা হাইড্ৰক্লৰিক এচিড আছে যিহেতু এচিড আছে এচিড থকাৰ কাৰণে কি হয় এই পাকস্থলীৰ যোনখন অন্তবেৰ সেই বেৰখন কি হয় ক্ষতি হ'ব পাৰে গতিকে সেই ক্ষতি ৰোধ কৰিবৰ কাৰণে আমি কি হয় ইয়াত কি থাকে এই শ্লেষ্মা নামৰ যোনটো তোমাৰ এখন আৱৰণ থাকে ঠিক আছে এই ইয়াৰ ভিতৰত কি হয় এখন শ্লেষ্মা নামৰ এখন আৱৰণ থাকে ইয়াত থাকে এইখিনি কি হয় এই পাকস্থলীৰ অন্তভাগ কিহে আগুৰি থাকে শ্লেষ্মাই আগুৰি থাকে যাতে হাইড্ৰক্লৰিক এচিডে যোনখন পাকস্থলীৰ বেৰখন ডাইৰেক্ট কি কৰিব নোৱাৰে ক্ষতি কৰিব নোৱাৰে ঠিক আছে সেইখিনিৰ কাৰণে কি হয় ৰক্ষা প্ৰদান কৰে কোনে এই শ্লেষ্মাই ৰক্ষা প্ৰদান কৰে তোমালোকে শুনিছানে কেতিয়াবা এচিডিটি হোৱা টেঙা উগাৰ আহে কিহৰ কাৰণে হয় জানানে আজি আমি শিকি যাম চোৱা এতিয়া এই যোনটো পাকস্থলী মই কৈছো যে হাইড্ৰক্লৰিক এচিড যদি বেছি সময় থাকে কি কৰিব ই এই শ্লেষ্মা যোনখিনি আছিলে ইয়াক কি হয় ক্ষতি কৰিব অৰ্থাৎ আঁতৰাই দিব শ্লেষ্মাখিনি আঁতৰাই দিব আঁতৰি গ'লে শ্লেষ্মা আঁতৰি গ'লে কি হয় হাইড্ৰক্লৰিক এচিডে কি কৰিব ক'ত ক্ৰিয়া কৰিব বেৰখনত ক্ৰিয়া কৰিব আৰু এই বেৰখনত ক্ৰিয়া কৰিলে আমাৰ কি হয় টেঙা উগাৰ আহে অৰ্থাৎ আমি কি হয় এচিডিটি হৈছে বুলি কওঁ ঠিক আছে তাৰপিছত আহিলে পাকস্থলীৰ এইখিনি কাম হৈ গ'ল পাকস্থলীত কি হয় পাকস্থলীৰ প্ৰধানকৈ আমাৰ কি হয় প্ৰটিনখিনি কি হয় ভাঙিব খাদ্য থকা প্ৰটিনখিনি ভাঙিব এতিয়া নেক্সট আহিলে ক্ষুদ্ৰান্তৰ মনত ৰাখিবা এই যোনটো ক্ষুদ্ৰান্তৰটো কি হয় ক্ষুদ্ৰান্তৰত কি হয় জানানে ক্ষুদ্ৰান্তৰটো হৈছে আমাৰ আটাইতকৈ দীঘল অংগ এই যোনটো আমাৰ পাচন অংগ যোনখিনি আছে বা পাচন এইখিনি কি হয় এইখিনিৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰান্তৰটো হৈছে আটাইতকৈ দীঘল আৰু মন কৰিবা যে প্ৰাণীভেদে ক্ষুদ্ৰান্তৰ কি হয় চুটি দীঘল হ'ব পাৰে এই যোনটো ক্ষুদ্ৰান্তৰ যোনখিনি তৃণভোজী প্ৰাণী অৰ্থাৎ ঘাঁহ বন লতা এইখিনি খাই থাকে সিহঁতৰ কাৰণে এই ক্ষুদ্ৰান্তৰটো বিশেষভাৱে প্ৰয়োজনীয় কিহৰ কাৰণে আৰু দীঘল হয় বিশেষভাৱে কিহৰ কাৰণে প্ৰয়োজন তাত কি হয় চেলুলছখিনি যোনখিনি চেলুলছ
এই চেলুলোজখিনি কি হয় তাত পাচন হোৱাত সহায় কৰে এই ক্ষুদ্ৰান্তৰ ঠিক আছে ক্ষুদ্ৰান্তৰটো যিমানে দীঘল হ'ব চেলুলোজখিনি সিমানে পাচন হোৱাত সহায় হয় এতিয়া আৰু সেইকাৰণে কি হয় তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত দীঘল হয় মাংসভোজীৰ ক্ষেত্ৰত কি হয় এই ক্ষুদ্ৰান্তৰটো অলপ চুটি হয় মনত ৰাখিবা এতিয়া চাওঁ এই ক্ষুদ্ৰান্তৰ কি হয় এনেকুৱা এটা অংগ য'ত কি হয় গোটেই কামখিনি ক্ষাৰকীয় মাধ্যমত হয় এই মই আপোনাৰ আগত কৈছে পাকস্থলীৰ পৰা কিহলৈ আহিব ক'লৈ আহিব ক্ষুদ্ৰান্তৰলৈ তেওঁলোকে কাষত যোনখিনি চিত্ৰ দিয়া থাকিব সেইখিনি চাই থাকিব ঠিক আছে পাকস্থলীৰ পৰা কিহলৈ আহিব ক্ষুদ্ৰান্তৰলৈ আহিব আৰু এই ক্ষুদ্ৰান্তৰত আহোঁতে মাজতে দুটা বস্তু পায় কি পায় জানানে এই যকৃত আৰু কি হয় অগ্নাশয় পায় আৰু এই যকৃতৰ পৰা কি হয় পিত্ত ৰস নিঃসৰণ হয় পিত্তস্থলী যকৃতৰ পৰা এটা ৰস নিঃসৰণ হয় যোনটো কি হয় পিত্তস্থলীত জমা হৈ থাকে আৰু পিত্তস্থলীৰ পৰা কি হয় পিত্ত ৰসখিনি পিত্তনলীৰে আহি ক'ত পৰিবহি এই ক্ষুদ্ৰান্তৰত পৰিবহি আৰু লগতে কি হয় অগ্নাশয়ৰ পৰা কি হয় এটা ৰস নিঃসৰণ হয় সেইখিনিও ক'ত আহি পৰিবহি এই ক্ষুদ্ৰান্তৰলৈ পৰিবহি অৰ্থাৎ কি হয় পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তৰলৈ যোনটো ৰাস্তা সেই ৰাস্তাটোৰে আহোঁতে কি হয় কাক লগ পালে যকৃতৰ যোনখিনি পিত্ত ৰস সেইখিনিক পালে আৰু কি হক পালে এই অগ্নাশয়ৰ যোনখিনি ৰস সেইখিনি পালে ঠিক আছে এতিয়া এই ৰসটো কিহৰ কাৰণে লাগিলে ই কি কৰিব এই যকৃতৰ যোনখিনি পিত্ত ৰসৰ কথা কৈছো সি কি কৰিব সেই মাধ্যমটো যোনখিনি ক্ষুদ্ৰান্তৰ তাৰ মাধ্যমটো কি কৰিব সি ক্ষাৰকীয় কৰি পেলাব ঠিক আছে আৰু লগতে যোনটো কি হয় মই ক'লো অগ্নাশয়ৰ পৰা যোনটো ৰস নিঃসৰণ হয় সেই ৰসখিনিত কি থাকিব তোমাৰ দুটা উৎসেচক থাকে আৰু সেই দুটাক আমি কি বুলি কওঁ ট্ৰিপচিন আৰু কি হয় লাইপেজ এই দুটা কি হয় উৎসেচক থাকে আৰু এই উৎসেচক দুটাৰ কাম কি হয় জানানে ইহঁতি যোনখিনি অৱশিষ্ট আগৰ যোনখিনি তোমাৰ প্ৰটিন ভাঙিছিলে বা তোমাৰ যিখিনি কি হয় আমাৰ ক্ষুদ্ৰ প্ৰটিনখিনি কি হয় ভাঙিছিলে ন আগতে অলপ পাচন হৈছিলে আংশিক পাচন হৈছে তাৰ যোনখিনি বাকি থকা যোনখিনি পাচন সেই পাচনখিনি ক'ত হ'ব এই ট্ৰিপচিনে সহায় কৰে এই যোনখিনি প্ৰটিনৰ পাচন হ'ব বা প্ৰটিনখিনি ভাঙিব সেই ভাঙাখিনি কোনে সহায় কৰে এই ট্ৰিপচিনে ক'ত সহায় কৰে এই ক্ষুদ্ৰান্তৰ সহায় কৰেগে আৰু লগতে কি হয় এই লাইপেজ বুলি কৈছো যোনটো লাইপেজে কি কৰে আমাৰ যোনখিনি চৰ্বি আছিলে খাদ্যত থকা যোনখিনি চৰ্বি সেই চৰ্বিখিনি কি হয় কিছুমান ক্ষুদ্ৰ কণাত ভাগ কৰাত সহায় কৰে ঠিক আছে এইখিনি মানে কি হয় ইয়াত কি ভাঙিব প্ৰটিন লাইপেজ ট্ৰিপচিনে কি কৰিব প্ৰটিনখিনি ভঙাত সহায় কৰিব আৰু কি হয় লাইপেজে কি কৰিব যোনখিনি চৰ্বি আছিলে সেই চৰ্বিখিনি ভঙাত সহায় কৰিব ঠিক আছে আমি বুজিবলৈ যে কি হয় ইয়াতে গোটেই যোনখিনি আগৰ যোনখিনি তোমাৰ এই অংগখিনি যোনখিনি পাচন হৈছিলে আংশিক পাচন হৈছিলে তাৰ বাকি যোনখিনি থাকি গ'ল সেই পাচনখিনি ক'ত সম্পন্ন হয় এই ক্ষুদ্ৰান্তৰত সম্পন্ন হয় ঠিক আছে এতিয়া আহিলে কি ক্ষুদ্ৰান্তৰতে আকৌ কি হয় তাৰ বেৰে ক্ষুদ্ৰান্তৰ নহয় বেৰে তাত আকৌ কি হয় এই তান্ত্ৰিক গ্ৰন্থি বুলি আছে তান্ত্ৰিক গ্ৰন্থিয়ে কি কৰিব জানানে এই তান্ত্ৰিক গ্ৰন্থিয়ে কি কৰে কিছুমান ৰস নিঃসৰণ কৰে পাচন ৰস নিঃসৰণ কৰে যিখিনিয়ে কি কৰিব বাকি যোনখিনি পাচন হৈছিলে আগতে হৈ যোৱা পাচন তাৰ উপৰিও কি হয় ই সম্পূৰ্ণ পাচনখিনি ক'ত পঠাব এই তান্ত্ৰিক গ্ৰন্থিৰ যোনখিনি ৰস নিঃসৰণ কৰে পাচক ৰস সেইখিনি কি হয় এই বাকি থকা যোনখিনি পাচন সেইখিনি সম্পন্ন কৰে ঠিক আছে এতিয়া আন্তৰিক যোনখিনি গ্ৰন্থি ইয়াত কি হয় জানানে ইয়াৰ কাৰণে এই আন্তৰিক গ্ৰন্থিখিনিৰ কাৰণে কি হ'ব প্ৰটিন যোনখিনি আছিলে সেই প্ৰটিনৰ এটা একদম সৰল অৱস্থা সেই সৰল অৱস্থাটো কি হয় এমিনো এচিড প্ৰটিনক কি হ'লে দিব এমিনো এচিডলৈ লৈ যাব শৰ্কৰা যোনখিনি আছিলে সেইখিনি কি হ'লে লৈ গ'ল গ্লুক'জলৈ লৈ গ'ল আৰু চৰ্বি যোনখিনি আছিলে সেইখিনি কি হয় ফেটি এচিড আৰু কি হয় গ্লিচাৰলৈ লৈ গ'ল ঠিক আছে কি বুজিলো গম পাইছানে ইয়াত আমাৰ কি হয় যোনখিনি আমাৰ কৈছিলে যে জটিল অৱস্থাৰ পৰা কি হয় সৰল অৱস্থালৈ নিব লাগিব এই সৰল অৱস্থাটো কি কৰিব লাগিব আমাৰ দেহে কি হয় ল'ব পাৰিব লাগিব ন সেই দেহে ল'বৰ কাৰণে কি হয় কোনখিনি দেহে লয় এই যোনখিনি এমিনো এচিড গ্লুক'জ ফেটি এচিড বা গ্লিচাৰল এইখিনি গ্ৰহণ কৰে গতিকে কি হয় এই প্ৰটিনখিনি যোনখিনি আছিলে ক্ষুদ্ৰান্তৰ এই প্ৰটিনখিনি কি হয় সৰল এমিনো এচিডলৈ গ'ল শৰ্কৰাখিনি কি হ'লে গ'ল গ্লুক'জলৈ গ'ল চৰ্বিখিনি ফেটি এচিড আৰু কি হয় গ্লিচাৰলৈ ৰূপান্তৰিত হ'ল পৰিৱৰ্তন হ'ল ঠিক আছে এইখিনি হ'ল আমাৰ ক্ষুদ্ৰান্তৰ হয় এতিয়া আমি যদি ভালকৈ মন কৰোঁ ক্ষুদ্ৰান্তৰটো কি হ'ব কৈছোঁ যে এডাল নলীয়ে হয় যোনডাল কি হয় পাক খাই থাকে নহয় জানো ইয়াত যদি অলপ জুম কৰি দিওঁ আমি যেনেকৈ স্ক্ৰীনখন জুম কৰোঁ ইয়াত কি হয় জুম যদি কৰোঁ জুম কৰিলে কি হ'ব জানানে এই নলীডাল কি হ'ব কিছুমান এনেকুৱা দেখা পোৱা যায় ঠিক আছে এনেকুৱা কিছুমান দেখা পোৱা যায় এইবিলাকক কি বুলি কয় জানানে ভিলাই বুলি কোৱা হয় এই যোনখিনি এনেকুৱা থাকে এইবিলাকক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় মনত ৰাখিবা ইয়াক কোৱা হয়
ভিলাই আৰু এই ভিলাই কি কৰে জানে এই ভিলাই এই যোনখিনি মই কৈছো যে প্ৰটিন শৰ্কৰা চৰ্বি এইখিনি আছিল যে এমিনো এসিড গ্লুকোজ ফেটি এসিড এইখিনি ৰূপান্তৰিত কৰিব না এইখিনি ৰূপান্তৰিত কৰিলে ইয়ালে এইখিনি এমিনো এসিড বা তোমাৰ গ্লুকোজ এইবিলাক কোড জমা কৰি দে ইয়াত জমা কৰি দে ইয়ালে লৈ ঠিক আছে ইয়ালে লৈ আনে এতিয়া ইয়ালে লৈ আনিলে নহব নহয় আমাৰ প্ৰধান কাম কি হয় এইখিনি গৈ কোষত পৰিবগে লাগিব নহবা কোষৰ কি হ'ব কোষ বৃদ্ধি হ'ব জানো নহয় গতিকে এইখিনি প্ৰধান কাম হৈছে আমাৰ কোষলৈ নিবই লাগিব গতিকে ইয়াৰ পৰা এতিয়া ক'ৰ পৰা যাওঁ আমি এৰখন ঠিক আছে এৰখনলৈকে হৈ গ'ল সৰল অৱস্থালৈ নিলে কিন্তু ইয়াৰ পৰা এতিয়া আৰু এটা কাম আৰম্ভ হ'ল কি ইয়াৰ পৰা এতিয়া কি কৰিব লাগিব কোষলৈ নিব লাগিব নহয় জানো কোষলৈ নিবৰ কাৰণে কি কৰিব লাগিব ইয়াত এতিয়া কি হয় জানাই যে এইখিনি কি হয় আমাৰ যোনখিনি ৰক্ত কেশী বুলি কওঁ ৰক্ত যোনখিনি ৰক্ত জালিকা জালিকাখিনি কি হয় ইয়াতে লগ লাগি থাকে এটা থাকে ঠিক আছে এতিয়া কি হয় ইয়াৰ পৰা এটা লাগে কি হয় এনেকে ইয়াৰ পৰা এনেকে ই কি কৰিব ইয়াৰ পৰা এনেকে তেজৰ লগত মিহলি হৈ যাব আৰু তেজৰ লগত মিহলি হৈ গৈ কি হয় এইখিনি তেজে লৈ গৈ কলে যাব তেজে আমি কমাই কোষলৈ যাব গতিকে কি হয় আমি কিহলৈ লৈ যাব এই তেজে তাৰ পৰা আমি কিহলৈ লৈ যাব চেললৈ লৈ যাব এই যোনখিনি প্ৰস্তুত দ্ৰব্যখিনি আছিলে এই দ্ৰব্যখিনি কিহলৈ লৈ যাব চেললৈ লৈ যাব অৰ্থাৎ কোষলৈ লৈ যাব মনত ৰাখিবা ভিলাই সহায় কৰে এইখিনি ক্ষেত্ৰত এতিয়া যোনখিনি অৱশিষ্ট থাকি গ'ল খাদ্যখিনিতো গোটেইখিনি পাচন নহয় গতিকে অৱশিষ্টখিনিতো থাকি গ'ল এই অৱশিষ্টখিনি কি হয় জানানে এই অৱশিষ্টখিনি কি হ'ব নেক্সট যোনটো আছে বৃহদান্তৰ এই বৃহদান্তৰলৈ গুচি যাব বৃহদান্তৰটো কি হয় একেই ক্ষুদ্ৰান্তৰ নিচিনা কিন্তু ইয়াতকৈ অলপ কি হয় ডাঙৰ হয় অলপ কি হয় বহল হয় যোনটো আগতে আমাৰ ঠেক আছিলে ন ক্ষুদ্ৰান্তৰ অলপ ঠেক আছিলে কিন্তু ইয়াত কি হ'ব বহল হয় ঠিক আছে এই বৃহদান্তৰত কি হয় জানানে বেলেগ পচন্দ নহয় ইয়াত অকল যোনখিনি এই খাদ্য যোনখিনি আমি কৈছো যে মই অপাচিত খাদ্য সেই খাদ্যখিনি পানী থাকে যিহেতু পানীখিনি কি কৰিব ই শোষণ কৰে এই বৃহদান্তৰ বেলেগ কাম নাই ই কি কৰিব H2O পানীখিনি কি কৰিব ই শোষণ কৰিব লৈ ল'ব ঠিক আছে লৈ ল'ব আৰু তাৰপিছত থাকি গ'ল কি যোনখিনি অপাচিত খাদ্য সেই অপাচিত খাদ্যখিনি কি হ'ব আমাৰ পায়ুলৈ যাব আৰু পায়ুৰ দ্বাৰা কি হয় তোমাৰ সেইখিনি ক'লৈ যাবগে আমাৰ বাহিৰলৈ ওলাই যায় আৰু অৰ্থাৎ বৰ্জন কৰ ঠিক আছে এইখিনি আছে প্ৰথম কথা তোমালোকে এইখন মনত ৰাখিব লাগিব পাচন তন্ত্ৰ কি হয় তাৰপিছত আহিলে কি পাচন তন্ত্ৰ আমাৰ কি হয় পাচন অংগ যোনখিনি আছিলে সেইখিনি দুটা ভাগত ভাগ কৰা আছে এটা পাচন নলী আৰু এটা আছে কি পাচন গ্ৰন্থি এই পাচন গ্ৰন্থি কি হয় ক'ত থাকে এই পাচন নলীতে থাকে এই পাচন নলীতে থাকে আৰু এই পাচন নলী যেতিয়া খাদ্যখিনি পাৰ হৈ গৈ থাকে তেতিয়া কি হয় এই পাচন গ্ৰন্থিখিনিও কি হয় কিছুমান ৰস বা তোমাৰ উৎক্ষেপণ নিঃসৰণ কৰে যোনখিনি কি কৰিব এই হজম কৰাত সহায় কৰিব সেইখিনি ভিতৰত এইখিনি মই ইয়াত দি দিছো কিছুমান আৰু কি হয় আটাইতকৈ সৰল অৱস্থা মই কৈছো প্ৰটিনৰ সৰল অৱস্থাটো কি হয় এমিনো এসিড শৰ্কৰা গ্লুকোজ আৰু চৰ্বি কি হয় ফেটি এসিড বা আৰু গ্লিচাৰল এইখিনি মনত ৰাখিবা এইকেইটা ক'ৰ পৰা ক'লৈ কি হয় আমাৰ দেহে এইখিনি গ্ৰহণ কৰিব পাৰে গতিকে এইখিনি আমাৰ কি হয় প্ৰটিন যোনখিনি শৰ্কৰা আৰু চৰ্বি এইখিনি কি হয় তালৈ ৰূপান্তৰিত কৰে ক'ত ৰূপান্তৰিত কৰে তোমালোকক অলৰেডি মই কৈছো যে তান্ত্ৰিক গ্ৰন্থি যোনখিনি আছিলে সেই তান্ত্ৰিক গ্ৰন্থিৰ পৰা যোনখিনি নিঃসৰণ হয় তোমাৰ পাচন ৰস সেইখিনি কি হয় সহায় কৰে নিঃসৰণ তোমাৰ পৰিৱৰ্তন ঠিক আছে আৰু বৃহদান্তৰত পানীখিনি শোষণ হয় মনত ৰাখিবা পায়ুদি ওলাই যায় ঠিক আছে এইখিনি আছিলে আৰু মই যিটো ক'লো যে ইয়াত এটা চোৱা এই যোনখিনি মই কৈছো যে গ্ৰাহনলীতি খাদ্যখিনি গৈ আছে ন খাদ্যখিনি গৈ আছে গৈ থাকোঁতে কি হ'ব এটা লয়ত যায় ঠিক আছে এটা লয়ত যায় এই যোনটো লয় এই লয়টোক যোনটো গতিটো এই গতিটোক কি বুলি কোৱা হয় পেৰিষ্টেলটিক গতি বুলি কোৱা হয় মনত ৰাখিবা এই গতিটো কি হয় পেৰিষ্টেলটিক গতি বুলি কোৱা হয় ঠিক আছে কিবা যদি বুজি নাপোৱা মোক কমেণ্ট মেছেজ কৰিব পাৰা ঠিক আছে আজিলৈ ইয়াতে সামৰিছো থেংক ইউ নেক্সট আকৌ ভিডিঅ' আহিব তোমালোকে ছাবস্ক্ৰাইব কৰি থবা ঠিক আছে থেংক ইউ